আমি সকলোৱে জানো যে নিৰ্বাচনৰ আচাৰ সংহিতা থাকে বা কোড অফ কণ্ডাক্ট থাকে আৰু সেই কোড অফ কণ্ডাক্টসমূহ সকলোৱে সাধাৰণতে মানি চলে। আমাৰ যিখন কোড অফ কণ্ডাক্ট থাকে তাতে কোৱা হয় যেতিয়াৰ পৰা সাইলেন্ট পিৰিয়ড আৰম্ভ হয় যে নিৰ্বাচনৰ 24 আৱাৰ্ছ শেষ হোৱাৰ 24 আৱাৰ্ছ আগতে সেই সমষ্টিটোৰ বাহিৰৰ কোনো মানুহ উক্ত সমষ্টিটোত থাকিব নোৱাৰে। আৰু ময়ো বিহালীত আছিলোঁ বাহৰপাতি, আপোনালোক সকলোৱে জানে। মই 11 তাৰিখৰ 5:10 মই বিহালীৰ পৰা ওলাই আহিছিলোঁ। ঠিক তেনেকৈ আপোনালোক সকলোৱে জানে চিডলি সমষ্টিত আমাৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া উপস্থিত আছিলে বা তেখেতে বাহৰপাতি আছিলে। তেখেতেও 11 তাৰিখে আবেলি গুচি আহিছিল। আৰু ঠিক তেনেকৈ ধলাই সমষ্টিত সতীৰ্থ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছিল। তেখেতো ঠিক সেইখিনি সময়তে ধলাইৰ পৰা ওলাই আহিছিলে। কিন্তু যোৱাকালি আমি দেখিবলৈ পালোঁ যে কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলে বাহিৰৰ নেতা কৰ্মীসকলে বিহালীত মুকলিকৈ বাহৰপাতি থাকিলে। বেলেগৰ পৰা আহি বিহালীৰ পৰা আনকি বিহালীৰ নহয়, আনকি বিশ্বনাথ চাৰিআলি নহয়, মই বিহালীটো বাদেই দিলোঁ, আনকি বিশ্বনাথ চাৰিআলিৰো বাহিৰৰ ডিষ্ট্ৰিক্টৰ পৰা গৈ কংগ্ৰেছৰ নেতাসকলে বিভিন্ন ইলেকশ্যনৰ বুথত গৈ কালিও কেম্পেইন কৰা আমি দেখা পালোঁ। এই ঘটনাটো ইটছ এ ক্লিয়াৰ ভাইলেশ্যন অফ ইলেকশ্যন কোড অফ কণ্ডাক্ট। তাৰ মই প্ৰতিবাদ কৰিছোঁ আৰু এনেকৈ যাতে কংগ্ৰেছ দলে নকৰে ভৱিষ্যতে তাৰ কাৰণে আহ্বান জনাইছোঁ। আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনা আমি সকলোৱে যাক বিজ্ঞ বুলি ভাবোঁ, এজন অসমৰ নেতা, ভাৰতবৰ্ষৰ কংগ্ৰেছ দলৰ ডেপুটি লিডাৰ গৌৰৱ গগৈ ডাঙৰীয়াই যোৱাকালিও আনকি বিহালীৰ বুথে বুথে গৈ কেম্পেইন চলোৱা আমি দেখা পালোঁ। সাধাৰণ কৰ্মী এজনটো বাদেই দিলোঁ, কিন্তু গৌৰৱ গগৈৰ দৰে এজন নেতাই, যিগৰাকী কংগ্ৰেছ দলৰ লোকসভাত ডেপুটি লিডাৰ, যিগৰাকী ব্যক্তি তৃতীয়বাৰৰ কাৰণে সাংসদ হৈছে, সেই ব্যক্তিগৰাকীয়ে সাইলেন্ট পিৰিয়ডত আৰম্ভ হোৱাৰ পাছত লোৱাৰ লগে লগে গুচি নাহি বিহালীতে বাহৰপাতি থাকিলে আৰু যোৱাকালিও বুথে বুথে গৈ কেম্পেইন কৰিলে। আপোনালোকেতো তেখেতলোকে ভুল কৰিলে ভুল নেদেখে, গতিকে মই আপোনালোকৰ পৰা কি উত্তৰ আশা কৰিম, তেখেতৰ পৰা মই উত্তৰ বিচাৰিছোঁ। মই গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা উত্তৰ বিচাৰিছোঁ, তেখেতে কালি কোনটো নিয়মৰে বিহালীৰ বুথে বুথে গৈ কেম্পেইন কৰিছিল। মই কংগ্ৰেছ দলৰ বেলেগ নেতা কৰ্মীৰ কথা বাদ দিলোঁ, কিন্তু গৌৰৱ গগৈ এগৰাকী ডাঙৰ নেতা, তেখেত সাংসদ, তেখেত বিৰোধী দলৰ লোকসভাত ডেপুটি লিডাৰ। গতিকে তেখেতৰ দৰে ব্যক্তি এগৰাকীয়ে যদি আইন উলংঘা কৰে আৰু তাৰ ওপৰত যদি সকলো নিমাত থাকে, এইটো গণতন্ত্ৰৰ বাবে ভাল লক্ষণ নহয় বুলি মই উপলব্ধি কৰোঁ। গতিকে আপোনালোকেও তেখেতক প্ৰশ্ন কৰিব বুলি ভাবোঁ আৰু তেখেতে মই ভাবোঁ যে ইয়াৰ উত্তৰ দিব, যোৱাকালি কিয় তেখেতে নিৰ্বাচনী আচাৰ সংহিতা বা কোড অফ কণ্ডাক্ট ভায়লেট কৰি বিহালীৰ বুথে বুথে ঘূৰি ফুৰিছিল। আৰু যদি ডাইনেষ্টলৈ কৰিব পাৰে তেতিয়া সাধাৰণ মানুহে কৰিব নোৱাৰে। আমি সাধাৰণ মানুহ, আমি সাইলেন্ট পিৰিয়ডত কোনোবা এটা পাৰ্টিকুলাৰ সমষ্টিত থাকিব নোৱাৰোঁ, বাহিৰৰ সমষ্টিত। মোৰ নিজৰ সমষ্টিত অভিয়াছলি থাকিব পাৰিম, সাইলেন্ট পিৰিয়ডত বাহিৰৰ সমষ্টিত মই থাকিব নোৱাৰোঁ। আৰু তাতকৈ ডাঙৰ কথা, ইলেকশ্যনৰ দিনাটো মই নোৱাৰোৱেই, আমি সাধাৰণ ব্যক্তিৰ কাৰণে নোৱাৰোঁ। আৰু ডাইনেষ্ট সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াই পাৰে নেকি, সেই কথাটো মই তেখেতৰ পৰা জানিব খুজিছোঁ। আৰু এটা কথা, সততে সংবিধানৰ কথা কোৱা, সংবিধান ৰক্ষাৰ কথা কোৱা আৰু লোকসভালৈ প্ৰত্যেক দিনাই সংবিধানৰ কপি এটা লৈ যোৱা দলটোৰ এনে নেতাই এই কাম কৰিলে সংবিধান বিৰোধী হয়নে নহয়, এই প্ৰশ্নটো মই গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা জানিব খুজিছোঁ। ইলেকশ্যন কমিশ্যনক আপোনালোকে কিবা ক'ব নেকি গোটেই ঘটনা সন্দৰ্ভত? ডেফিনেটলি কোৱা হ'ব। আমি টেলিফোন যোগেতো আমি জনাইছোঁ ইলেকশ্যন কমিশ্যনক, কিন্তু আমাৰ দলৰ পৰা ডেফিনেটলি কোৱা হ'ব। কিন্তু এই কামটো মোৰ মতে এটা গৰ্হিত কাম। অন্ততঃ বেলেগ এজন সৰু নেতাই কৰিলে বেলেগ কথা, কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ দৰে নেতাই এই কাম কৰাটো ভাল নহ'ল বুলি মই উপলব্ধি কৰিলোঁ। সেইকাৰণে আপোনালোকৰ যোগেদি তেখেতক আজি মই এই প্ৰশ্নকেইটা কৰিবলৈকে বাধ্য হ'লোঁ। That is also a clear
ভায়োলেশ্যন অফ কোড অফ কণ্ডাক্ট। আপোনালোকে এইটো 100 মানুহ তাতে বাহৰ পাতি আছিলে কালি 100 মানুহ শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়ৰ পৰা 100 মানুহ তাতে বাহৰ পাতি আছিলে। মই সেইখিনিলে বাদেই দিলো, তেওঁলোক সাধাৰণ পৰ্যায়ৰ নেতা, গতিকে মই সেইখিনি নকৰোৱে। lot of photographs I have, I can show you. তেওঁলোক যে ভোট কেন্দ্ৰত গৈ বহি আছিলে, সেইটো তেখেতলোকৰ কথা মই বাদেই দিলো। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া ইমান বিজ্ঞ নেতা, তেখেতে যদি এই ভুল কামটো কৰে, অন্য মানুহে কি কৰিব? আৰু যদি এই কামটো মই কৰিলো হয়, আজি যোৱাকালি যদি মই কৰিলো হয়, তেখেতলোকে তাৰ কি প্ৰতিক্ৰিয়া কৰিলে হয় সেইটোও মই জানিব খুজিছো। আৰু আপোনালোক কিয় নীৰৱ, সেইটো এটা নিশ্চয়কৈ ডাঙৰ প্ৰশ্ন মোৰ কাৰণে। আপোনালোকে ক'তো মই দেখা নাই গৌৰৱ গগৈ ডাঙৰীয়াই কোড অফ কণ্ডাক্ট ভায়োলেট কৰিছে বুলি কোনো টিভি পেপাৰত মই যোৱাকালিৰ পৰা দেখা নাই। মই কৈছো সুশান্ত বৰগোহাঁই গুচি যোৱাটো মই জানো, গুচি গৈছে তেওঁলোক গুচি গৈছে, তেওঁলোক ক'তো ভোট কেন্দ্ৰত যোৱা নাই, নিজৰ নিজৰ ঘৰলৈ গুচি গৈছে। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা ডাঙৰ নেতা এজনৰ কথা হয়, আমিতো সৰু মানুহ, গতিকে মই গুচি আহিছো। মই 11 তাৰিখে 5:15 মই বিশ্বনাথ চাৰিআলিৰ পৰা গুচি আহিছো। ঠিক তেনেকৈ অশোক সিংঘাল ডাঙৰীয়া গুচি আহিছে, ঠিক তেনেকৈ আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াও গুচি আহিছে, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও গুচি আহিছে। ইমান এগৰাকী ডাঙৰ নেতা কালি বুথে ঘূৰি ফুৰিবলৈ পায় নেকি? আপোনালোকৰ মতে পায় নেকি? আপোনালোকৰ মতে নিশ্চয়কৈ পাই যেন লাগে, কাৰণ ক'তো এটা মই টিভিত নেদেখিলো, কোনো এখন বাতৰি কাকতত নেদেখিলো গৌৰৱ গগৈ ডাঙৰীয়াই আচাৰ সংহিতা বা কোড অফ কণ্ডাক্ট ভায়োলেট কৰিছে বুলি মই দেখা নাপালো। মই এটা অভিযোগটো ডাঙৰ, উত্তৰটো আপোনাক কম দিয়কচোন, কোন লেভেলৰ নেতা সেইটো কওক। এজন সৰু পৰ্যায়ৰ নেতাটো 100 আছিল তেওঁলোকৰ কালি, তেওঁলোকৰ সেই পৰ্যায়ৰ নেতাটো 100 আছিলে, আমাৰ যদি ক'ৰবাত এজন আছিলে মই নাজানো। কিন্তু কংগ্ৰেছে কৈ আছে যিজনক আটক কৰি ৰাখিছে তেওঁ ভাত খাবলৈহে গৈছিল। আপুনি এজন চাওক, তেখেতৰ যদি চিম্পুল কথা, তেখেতৰ বেছি কৰিব নালাগে, তেখেতৰ টেলিফোনৰ চিডিআৰখন ওলাই গ'লে লাষ্ট 20 days হি ৱাজ ইন বিহাৰী অনলি। পুলিচে কৰিব, মই জানো কাৰণে মই কৈ দিছো। এই গগৈ নামৰ ব্যক্তিগৰাকী যোৱা 20 দিন টেলিফোনৰ চিডিআৰখন ওলাই গ'লে 1 মিনিটতে ওলাব। মোৰ লগত ফটো আছে, বুথ চেণ্টাৰত বহি থকা ফটোখন মই দিম নেকি? এই ব্যক্তিগৰাকী বুথ চেণ্টাৰত বহি থকা ফটোখন মই দিম নেকি? আৰু 3টা বেলেগ বুথ চেণ্টাৰত বহি আছিলে, 3টা মোৰ লগত যি ফটো আছে আই কেন শ্ব' ইউ যদি আপোনালোকক লাগে। 3টা বেলেগ বুথ চেণ্টাৰত বহি আছিলে, গতিকে তেওঁলোকে মিছা কথাও ক'লে নাই। ভাত খাবলৈ যোৱা আপুনি মিছা কথা ক'লে, মই শুনা নাই, আপুনিহে কৈছে দলীয় কৰ্মীৰ ঘৰত ভাত। মই এতিয়া ফটোখন দেখাই দিওঁ, আপোনালোকে ফটোখন চাই লওক। মোক নিয়মেই হ'ব, মোকো আটক কৰিলে হয়, সেইকাৰণে মই গুচি আহিছো। মোকো আটক কৰিলে হয়, মই সেইকাৰণে গুচি আহিছো। মই কিয় গুচি আহিছো? মোকো আটক কৰিলে হয়। চাওক এইগৰাকী ব্যক্তি, চাওক মই জুম কৰিছো, এইগৰাকী ব্যক্তি হয়নে? চাওক এইগৰাকী এটা বুথ চেণ্টাৰত বহি আছেনে? এই একেগৰাকী ব্যক্তি বেলেগ এটা বুথ চেণ্টাৰত বহি আছেনে? চাওক এইগৰাকী ব্যক্তি, এই একেগৰাকী ব্যক্তি বেলেগ এটা বুথ চেণ্টাৰত বহি আছেনে? ভাত খাবলৈ গৈছিল নেকি? বুথ চেণ্টাৰত ভাত আছিল নেকি ক'ৰবাত? কংগ্ৰেছে ক'ৰবাত বুথ চেণ্টাৰত কালি ভাত খুৱাইছিল নেকি? যদি ভাত খুৱাইছিল সেইটো ভায়োলেশ্যন অফ কোড অফ কণ্ডাক্ট। মানুহক প্ৰলোভিত কৰিবলৈ ভাত খুৱাইছিল নেকি? চাওক আপোনালোকে কিয় তেওঁলোকক সমৰ্থন কৰিছে আপোনালোকে জানে। ক'ৰবাত যদি কালি মই থাকিলো হয়, বিজু হাজৰিকা যদি থাকিলো হয়, আপোনালোকে কেনেকে কৰিলে হয় মই নাজানিলো হয়। কিন্তু গৌৰৱ গগৈ থকা ক্ষেত্ৰত আপোনালোকে এটা মাতো নিদিলে। আপোনালোকে যদি সংবিধান ৰক্ষা কৰা পাৰ্টিটোৱে ক'ৰবাত সংবিধান নাইকিয়া কৰাৰ কথা কয়, তেওঁলোকে আপোনালোকক ছাপোৰ্ট কৰা যেন লাগিছে। বাকি সামগ্ৰী ভাবো গোটেইকেইটাৰে জিকিম, সামগ্ৰী জিকিম বুলি সকলোৱে কৈ আছে। মই যিহেতু সামগ্ৰীত নাছিলো, ইমান ডিটেইলছত নাজানো, জিকিম বুলি সকলোৱে কৈ আছে। কিন্তু তাত যিবিলাক ঘটনা হ'ল ধাৰাবাহিকভাৱে, আমাৰ মানুহে প্ৰথম মাৰিলে, আমাৰ ব্যক্তি এগৰাকী নিহত হ'ল। কালিৰ দিনটোতো গাড়ী ভাঙিছে, আমাৰ ব্যক্তি এগৰাকী নিহত হৈছে কংগ্ৰেছী গুণ্ডাৰ ফলত। কালি ৰকিবুল হাছানৰ গাড়ী ভাঙিছে। মই আপোনালোকক কৈছো, প্ৰথম এগৰাকী মানুহ মৃত্যু হৈছে আমাৰ দলৰ ব্যক্তি। আমাৰ দলৰ ব্যক্তিকটো মাৰি পেলাইছে, আমাৰ দলৰ ব্যক্তিক মাৰি পেলাইছে সামগ্ৰী। সেইটোহে ইম্পৰ্টেণ্ট কথা। বহুত মানুহ এজনৰ মৃত্যু হ'ল, এবাৰ পৰা নাই, ইলেকশ্যন ৰিজাল্টৰ দিনা গম পাই যাব, এবাৰ পৰা নাই। কিন্তু মই
ইলেকশ্যন খেলাত কোনো আপত্তি নাই, সকলোতে যাব, কিন্তু নিয়ম নীতি উলংঘা কিয় কৰে জনা শুনা ব্যক্তিবিলাকে? মানে ডাইনেষ্ট হৈ গ'লেই নিয়ম নীতি উলংঘা কৰিব পাৰে নেকি? কাৰোবাৰ পিতৃ 15 বছৰ মুখ্যমন্ত্ৰী থাকিলে কি নিয়ম নীতি উলংঘা কৰিব পাৰে নেকি? আৰু আমি সাধাৰণ মানুহ কাৰণে নোৱাৰো। মই সেই উত্তৰটোহে বিচাৰিছোঁ। আৰু আপুনিয়ে ক'লে ভাত খাবলৈ গৈছিল, মই দেখাই দিলোঁ ভাত খাবলৈ যোৱা ফটো 3খন। কিমান মিছা তেওঁলোকে কয়? মই 3খন ফটো আপোনালোকক দিম নেকি? মোক দি দিয়ক। দি দিম মই। দিছে ছচিয়েল 3খন ফটো আছে তেওঁলোকৰ। এই গগৈ নামৰ ব্যক্তিগৰাকীয়ে 3টা বুথ কেন্দ্ৰ, 3টা বেলেগ বেলেগ বুথ কেন্দ্ৰত গৈ কি কৰিছে? কেম্পেইন কৰিছে। আৰু এগৰাকী ৰাভা নামৰ ব্যক্তি, মোৰ আৰু আছে ৰাভা নামৰ এগৰাকী কংগ্ৰেছৰ নেতা দুলীয়াজনৰ, তেওঁ গৈ অমুকক ভোট দিব লাগে বুলি ইলেকশ্যনৰ পলিং চেণ্টাৰ বাহিৰত কৈ আছিলে। তেওঁলোকে টোটেল ভাইলেট কৰিছে। আৰু কালি ৰঞ্জিত দত্তৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপন হৈছে, মোবাইল কাঢ়ি লোৱা এনেকুৱা এটা তেওঁ ব্যক্তিগত কথা মই ইমান নাজানো, কিন্তু মই কোনটো কৈছো, মোৰ ক'বলগীয়া কথাটোহে কৈছো যে ইলেকশ্যনৰ আচাৰ সংহিতাটো আছে, ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট আছে। কোড অফ কণ্ডাক্টৰ মতে আমি ইলেকশ্যনৰ 24 ঘণ্টাৰ আগত বাহিৰৰ মানুহ তাৰ পৰা ঘূৰি আহিব লাগে, নিশ্চয়কৈ লাগে। লাগে নালাগে? আপোনালোকক সুধিছো মই, আপোনালোকক সকলোৱে কৰিছো, লাগে নে নালাগে? লাগে। গৌৰৱ গগৈ ডাঙৰীয়া কিয় ঘূৰি নাহিলে? এই গগৈ নামৰ ব্যক্তিগৰাকী কিয় ঘূৰি নাহিলে? ৰাভা নামৰ ব্যক্তিগৰাকী কিয় ঘূৰি নাহিলে? কওকচোন আপোনালোকে। আপোনালোকে কৈ দিলে ভাত খাবলৈ গৈছে বুলি। ভাত খোৱাৰ ফটো কেইখন নেকি? মই যিকেইখন দেখালো ভাত খোৱাৰ ফটো নেকি? গতিকে তেওঁলোকে কৰিলে ভুল নহয়, আমি কৰিলে ভুল হয় নেকি? এনেকুৱা এটা হৈছে গতিকে যে তৰুণ গগৈ ডাঙৰীয়াৰ সুপুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াই কৰিলে ভুল নহয়, কোনো অখ্যাত ব্যক্তিৰ পুত্ৰ পীযুষ হাজৰিকাই কৰিলে ভুল হয়, সেনেকুৱা আছে নেকি? সাধাৰণ মানুহৰ ঘৰৰ ল'ৰাই কৰিলে ভুল হয় আৰু বিখ্যাত ব্যক্তিৰ ঘৰৰ ব্যক্তিয়ে কৰিলে ভুল নহয়, এনেকুৱা কথা আছে নেকি? যদি আছে মই জানিব খুজিছো। গতিকে মই বিহালীৰ কথাহে জানো, সামগ্ৰিক কথা। ঠিক আছে, এইটো জনতাৰ আদালতে ঠেলিছো, এতিয়া কি কৰিব পাৰি? যোৱাকালি তেওঁলোকে কৰিলে, নীতি নিয়ম উলংঘা কৰিলে, জনতাৰ আদালতলৈ ঠেলিছো। আপোনালোকক দিছো, আপোনালোকতো বিজ্ঞ মানুহ, আপোনালোকে কিয় চাইলেণ্ট হৈ আছে সেইটো মোৰ কাৰণে প্ৰশ্ন হ'ব। আপোনালোকেতো ক'তো নেলেখিলে, কালি কোনো এখন বাতৰি কাকতত নেলেখিলে, কোনো এটা টিভিত নেলেখিলে গৌৰৱ গগৈ ডাঙৰীয়াই নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে বুলি। ক'ৰবাত লিখিছে নেকি? ক'ৰবাত লিখিলে নেকি? কোনোবা এখন দুখন বাতৰিত মই দিয়া ফেচবুকৰ পোষ্টটোহে লিখিছে, সেইটো মোৰ কমেণ্ট। আপোনালোকৰ কমেণ্ট নাই, আপোনাৰ কমেণ্টখিনিৰ ওপৰত বেছ কৰি নিউজ আপোনালোকেতো দিয়া নাই ন। নিয়মমতে আপোনালোকে ক'ব লাগিছিল যে গৌৰৱ গগৈ ডাঙৰীয়াই আচৰণ বিধি উলংঘা কৰিছে, লাগিছিল নে নাই? এতিয়া মোৰ মতে আপোনালোকে কওকচোন, গৌৰৱ গগৈ ডাঙৰীয়াই কালি আচৰণ বিধি উলংঘা কৰিছিল নে নাই কৰা? কৈছে, কালি বুথে বুথে প্ৰচাৰ কৰিছে, ভিডিঅ' আছে, বুথে বুথে কালি প্ৰচাৰ কৰিছে। আৰু এইটোতো মই গগৈ নামৰ ব্যক্তিগৰাকী ফটো দেখালো, তেওঁলোকে একদম ভীতিগ্ৰস্ত হৈ সেইবোৰ ভীতিগ্ৰস্ত হৈ এইটো কৰিছে। জিকিমটো খাটাং, সেইটো এটা বেলেগ চেপ্টাৰ, সেইটোলৈ মই অহাই নাই। কিন্তু ভগৱানৰ আশীৰ্বাদত আমি জিকিম, সেইটোলৈ অহা নাই। কিন্তু মই কোনটো কৈছো, ইলেকশ্যনত জিকা হাৰা বাদ দিও নিয়ম নীতি উলংঘা কৰিব পাৰি নেকি? মই সেইটোহে সুধিছোঁ। আপোনালোকেতো আমাক বেয়া মানুহ বুলি ভাবে। মোৰ নিজৰ ইলেকশ্যনতো চাইলেণ্ট পিৰিয়ডত মই ঘৰখন লওঁ। মই 3টা ইলেকশ্যন খেলিছোঁ, ভগৱানৰ আশীৰ্বাদত জিকিছোঁ। মই নিজৰ ইলেকশ্যনটো চাইলেণ্ট পিৰিয়ডত মই ঘৰখন লওঁ। মই নকৰোঁ, কাৰণ আমি কিবা এটা কৰিলেতো কৈ দিয়ে যে আমি গুণ্ডা মানুহ, বেয়া মানুহ। ভাল মানুহবিলাকে এইবিলাক ডাঙৰ ভুল কিয় কৰে? ঠিক আছে, ইলেকশ্যনৰ ৰিজাল্টৰ সময়ত দেখা যাব। ইলেকশ্যনৰ ৰিজাল্টৰ কথা আজি আহাই নাই। ইলেকশ্যনৰ ৰিজাল্ট কিবা হয় নহয়, ভাল হয় বেয়া হয় বেলেগ কথা, এইটো এটা বেলেগ কথা। মই কোনটো ক'ব খুজিছো, তেখেতলোকে ইলেকশ্যনৰ আচাৰ সংহিতা বা নীতি নিয়ম উলংঘা কৰিছে নাই, মই এইটোৱে জানিব খুজিছো। বহুত কথা কৈছে আপোনালোকে, মই প্ৰশ্ন কৰিছো বেলেগ, আপোনালোকে উত্তৰ কৰে বেলেগ, উত্তৰ দিয়ে বেলেগ। মই এটা বেলেগ কথা উলিয়াই আছো, আপোনালোকে বেলেগ কথা সোধে। ইলেকশ্যনৰ ৰিজাল্টতো গমেই পাব আমি কিমান ভোটত জিকিছো, এইটো এটা বেলেগ কথা। ডিফাৰেন্সটো আগতকৈ কম, ডিফাৰেন্সটো আগতকৈ বেছি হ'ব। কিন্তু মই বেলেগ এটা কথা কৈ আছো, মই ইলেকশ্যনৰ ৰিজাল্টৰ কাৰণে কোৱা নাই। আপোনাক সুধিছো, মই ক্লিয়াৰলি আপোনাক সুধিছো, হাত জোৰ কৰি সুধিছো,
এইটো নীতি নিয়ম উলংঘা কৰিছিল নে নাই গৌৰৱ গগৈ ডাঙৰীয়া? যদি বুথতটো আপুনি মোতকৈ বেছি ভালকে জানে গৈছিল নে নাই? থাকিবই নোৱাৰে কালি। বুথতটো বাদ দিয়ক, তেওঁতো জিঞ্জিয়া থানাত আছিলে, ইয়াতে জিঞ্জিয়া থানাতটো আছিলে, থাকিবই নোৱাৰে। বুথত যোৱাটো বাদ দিয়ক, থাকিব যাবই নোৱাৰে। বুথলৈ যোৱাটোতো বাদ দিয়ক, সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া কালি বিহালীত থাকিবই নোৱাৰে। কিয় আপোনালোকে একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে? থাকিবই নোৱাৰে তাতো কোনো। আমি এইকাৰণে গুচি আহিছো, আমি সাধাৰণ ল'ৰাৰ কাৰণে গুচি আহিছো। যি ডাইনেষ্ট হয় ডাঙৰ মানুহৰ ঘৰৰ দৰে তাত থাকি গ'ল, কাৰণ তেওঁলোকক কোনো সমালোচনা নকৰে বুলি জানে। অসমৰ চাগে মিডিয়াই তেওঁলোকক সমালোচনা কৰিবলৈ ভয় খায়। নিৰ্বাচন আয়োগৰ ভুল, নিৰ্বাচন আয়োগক জনাইছো মই, আমি ভাৰ্বেলি জনাইছো। নিৰ্বাচন আয়োগৰ ভুল জনাইছো, নিৰ্বাচন আয়োগক জনাইছো, নিৰ্বাচন আয়োগৰ ভুল। একচুৱেলি থাকিব নোৱাৰে, কিন্তু কোনোৱে কিয় মাত নিদিলে মোৰ তাতে দুখ লাগিছে। অসমৰ সংবাদ মাধ্যম কিয় নীৰৱ হৈ থাকিল তাতে মোৰ দুখ। সকলো থাকি গ'ল, তেওঁলোকে সভাপতিক নামানে, তেওঁলোকেতো সভাপতিক নামানে, সেইটোতো আপোনালোকে জানে। সকলোৱে থাকি গ'ল। বিজেপিৰ প্ৰাৰ্থীগৰাকী, কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হোষ্টেলত সকলো থাকি গ'ল, প্ৰায় 100 ব্যক্তি থাকি গ'ল। কিন্তু প্ৰথমবাৰৰ কাৰণে অসমত হৈছে, প্ৰথমবাৰৰ কাৰণে অসমত হৈছে। আৰু কোনে কৰিছে? সংবিধান বচোৱাৰ যি আন্দোলন কৰে পাৰ্টিটো, যোনে সংবিধান এখন লৈ ফুৰে, তেওঁলোকে এইটো কাম কৰিছে, তেওঁলোকে এইটো কাম কৰিছে। আৰু আমি কৰা নাই, আমি সাধাৰণ মানুহৰ কাৰণে গুচি আহিছো, আমি সাধাৰণ মানুহৰ কাৰণে তাৰ পৰা গুচি আহিছো। থেংক ইউ।